সিদ্ধাৰ্থৰ মোবাইলত উদ্ধাৰ হোৱা জুবিন গাৰ্গৰ শেষ ভিডিঅ'টো আপোনালোকে দেখিলেনে হয় যিটো ভিডিঅ'ত জুবিন গাৰ্গক হত্যা কৰাৰ সেই শেষৰটো ভিডিঅ' যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব জুবিন গাৰ্গৰ শেষৰখন ছবি শেষৰটো ভিডিঅ' আচলতে সেই ভিডিঅ'টো বৰ্তমান সময়ত এতিয়া আপুনি কেনেকৈ চাবলৈ পাব হয় মই ইয়াত আপোনাক শেষৰ ভিডিঅ'টো দেখাম যিটো ভিডিঅ' সিদ্ধাৰ্থই মোবাইলৰ পৰা ডিলিট কৰি দিছিল আৰু SITৰ দলে হেতু ৰিকভাৰ কৰি উদ্ধাৰ কৰিছে এই কথাখিনি আচলতে বৰ্তমান সময়ত অসমৰ ৰাইজে মনে প্ৰাণে বিচাৰি আছে যে এই আমাৰ মহান শিল্পীজনৰ শেষৰ ভিডিঅ'টো ক'ত শেষৰ ভিডিঅ'টো কলৈ গ'ল হয় শেষৰ ভিডিঅ'টো যদি আপুনি দেখা পায় আপোনাৰ বুকু কপি উঠিব এইটো কাৰণে যে আমাৰ মৰমৰ শিল্পীজন এনেকৈ আমাৰ মাজৰ পৰা যে নাইকিয়া হৈ গ'ল আৰু এইখিনিতে আমি প্ৰথমতে ভাবিছিলো যে জুবিন গাৰ্গৰ এই ঘটনাটো এটা আকস্মিক বিয়োগ হয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ক'লে যে আজিৰ পৰা মই আৰু এয়া আকস্মিক দুৰ্ঘটনা বুলি নকওঁ এয়া হত্যাকাণ্ড বুলিহে কওঁ হয় তেতিয়াৰ পৰাই আমি আচলতে কথাখিনি গম পাই গৈছো যে এয়া প্ৰকৃততে পৰিকল্পিত এটা হত্যাকাণ্ড আছিল কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো ভাষ্যত বিশ্বাস আৰু আস্থা আছে আৰু তেওঁ যিখিনি কথা কয় হাৰে হিমজুৱে চিন্তা কৰি কয় কাৰণ এখন ৰাজ্যৰ তেওঁ মুখ্যমন্ত্ৰী হয় গতিকে তেওঁ সেই কথাটো উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত এই ভিডিঅ'টো কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে হয়তো চাবলৈ ইচ্ছা কৰি আছে আপোনালোকে চাবলৈ পাব এই ভিডিঅ'টোত কাৰণ মই মাজ ভাগতে আপোনালোকক সেই বিশেষ ভিডিঅ'টো দেখাবলৈ যত্ন কৰিম যিটো ভিডিঅ'ৰ পৰা আপোনালোকৰ বুকু কপি উঠিব জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' যিটো ভিডিঅ' সিদ্ধাৰ্থৰ মোবাইলত আছিল আৰু সিদ্ধাৰ্থৰ মোবাইলৰ পৰা উদ্ধাৰ কৰিছে তদন্তকাৰী দলে সেই শেষৰ ভিডিঅ'টো এতিয়া আপোনালোকে গম পাই লওক যে এই সিদ্ধাৰ্থ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তি আচলতে আমি ছচিয়েল মিডিয়াত যিবোৰ ভিডিঅ' দেখি আছিলো কিস্তিকৈ সেই ভিডিঅ'বোৰ কিস্তিকৈ দিয়াৰ ক্ষেত্ৰত এওঁৱে অনুমতি দিছিল হয় এওঁ অনুমতি দি কিস্তিকৈ দিবলৈ কৈছিল আৰু অমৃত প্ৰভাই সেই কথাটো SITৰ আগত হৈও আহিছে যে সিদ্ধাৰ্থ দাই এইটো দিবলৈ কৈছিল এনেকৈ গতিকে অমৃত প্ৰভাই সেই ভিডিঅ'খিনি কিস্তিকৈ দি আছে বুলি আমি ছচিয়েল মিডিয়াত নিউজ চাই গম পাইছো কিন্তু সেই বিশেষ ভিডিঅ'টো যিটো শেষৰ ভিডিঅ' সেই ভিডিঅ'টো কিন্তু ৰাইজৰ দৃষ্টিগোচৰ নহল সেই ৰাইজৰ দৃষ্টিগোচৰ নোহোৱা ভিডিঅ'টোত কি আছিল এইটো এটা ডাঙৰ কথা আৰু ডাঙৰ প্ৰশ্ন কিন্তু সেই ভিডিঅ'টো অমৃত প্ৰভাৰ মোবাইলতো আছিল আৰু অমৃত প্ৰভাক ডিলিট কৰিবলৈ ক'লে এই সিদ্ধাৰ্থই হয় এই ইয়তখনত এই নাওখনত যিটো ভিডিঅ' ৰেকৰ্ডিং হৈ আছিল শেষৰটো ভিডিঅ' জুবিন গাৰ্গে উইদাউট লাইফ জেকেটত পানীত জঁপিয়াই দিয়ালৈকে দেখিলো তেওঁ ঘূৰি অহালৈকে দেখিলো হাতেৰে ধৰালৈকে দেখিলো তাৰ পিছৰ সেই ভিডিঅ'খিনি আচলতে ক'ত গ'ল সেইখিনি ভিডিঅ'ই আপুনি এতিয়া চাবলৈ পাব সেইখিনি ভিডিঅ' এতিয়া উদ্ধাৰ হৈছে হয় অমৃত প্ৰভাই কৈছে যে সিদ্ধাৰ্থ দাৰ অনুমতি সাপেক্ষে মই সেই শেষৰ ভিডিঅ'টো আচলতে ডিলিট কৰিলো আৰু অমৃত প্ৰভাক বা অন্যান্য যিসকল ব্যক্তিৰ ওচৰত সেই শেষৰ ভিডিঅ'টো আছিল সেই শেষৰ ভিডিঅ'টো ডিলিট কৰিবলৈ ক'লে সিদ্ধাৰ্থই এনেকৈ হৈ আহিছে কিন্তু আপুনি লক্ষ্য কৰক ইমান আপোন পাহৰা ব্যক্তিজনে জুবিন গাৰ্গে কেনেকৈ সিদ্ধাৰ্থৰ লগত হাঁহিছে হয় সিদ্ধাৰ্থৰ লগত ফূৰ্তি কৰিছে প্ৰগ্ৰেমত যাওঁতে কিন্তু এই জুবিন গাৰ্গে অকণমানো ভাবি চোৱা নাছিল সেইখিনি সময়ত যে সিদ্ধাৰ্থই মোৰ কাৰণে আচলতে এটা হত্যাকাৰী হৈ পৰিব মোক যে এনেকৈ হত্যা কৰিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি কৈছে যে হত্যাকাণ্ড হয় এয়া গতিকে আমিও এতিয়া উল্লেখ কৰিছো এয়া হয়তো হত্যাকাণ্ড হ'ব পাৰে যিহেতু মুখ্যমন্ত্ৰীৰ কথাত আমি বিশ্বাস ৰাখো আস্থা ৰাখো গতিকে দেখা গ'ল
এই সিদ্ধাৰ্থক আচলতে জুবিন গাৰ্গে গাখীৰ খুৱাই সাপ পুহিছিল বুলি অসমীয়াত এষাৰ কথা আছে হয় এই অসমীয়াৰ কথাষাৰ এতিয়া আখৰে আখৰে পালন কৰিলে নেকি সিদ্ধাৰ্থই গতিকে সিদ্ধাৰ্থই এনেকুৱা ধৰণৰ এটা নিকৃষ্ট কাম কৰিবলৈ আগবাঢ়িল যিটো নিকৃষ্ট কামৰ কাৰণে অসমবাসীয়ে বেয়া পাইছে আৰু জুবিনৰ অনুৰাগীয়ে বেয়া পাইছে অসমৰ ৰাইজে বেয়া পাইছে জুবিনৰ সংগীত প্ৰেমীয়ে বেয়া পাইছে কেইবাজনো ব্যক্তি আৰু তেওঁলোকে জুবিন গাৰ্গক কেনেকৈ সাগৰত এৰি দিয়াটো মুঠেই গ্ৰহণযোগ্য হোৱা নাই বুলি তেওঁলোকে মত পোষণ কৰিছে কিন্তু এতিয়া ডাঙৰ কথা হৈছে সিদ্ধাৰ্থৰ মোবাইলত জুবিন গাৰ্গক হত্যা কৰা সেই শেষৰ ভিডিঅ'টোত কি আছে সেই শেষৰ ভিডিঅ'টো ৰাজহুৱা কেতিয়ালে হ'ব এই কথাবোৰ ৰাজহুৱা এতিয়ালৈকে আপোনালোকে হয়তো দেখা নাই হয় হয়তো দেখালেহে আপোনালোকে গম পাব যে হেতুত প্ৰকৃততে কি আছে ফটো আৰু ভিডিঅ হয় সেই কথাখিনিকে জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি গৈ আছো আৰু আপোনালোকে চাবলৈ পাব খন্তেক সময়ৰ পিছত যে কেনেকৈ সেই ঘটনা সংঘটিত হ'ল সিদ্ধাৰ্থৰ মোবাইলত সেই শেষৰ ভিডিঅ'টো কেনেধৰণে প্ৰিজাৰ্ভ কৰি ৰাখিছিল আৰু সিদ্ধাৰ্থই সেই ভিডিঅ'টো ডিলিট কৰি দিছিল নে যদি ডিলিট কৰি দিছিল তেনেহলে কেনেকৈ সেই ভিডিঅ'টো পুনৰ আহিল এই সকলোখিনি কথাই আচলতে আপোনালোকক ক'বলৈ গৈ আছো আৰু কেইটামান মুহূৰ্তৰ পিছতে সেই কথাখিনি আপুনি শুনিবলৈ পাব আৰু দেখিবলৈ পাব কাৰণ সেই বিশেষ ভিডিঅ'টো অসমৰ ৰাইজে এতিয়ালৈকে দেখা নাই বহুতে আশা কৰি আছে আমাৰ মৰমৰ শিল্পীজনক কেনেকৈ তেওঁৰ ওপৰত অন্যায় কৰা হ'ল সেই ভিডিঅ'টো মোবাইলত ৰেকৰ্ডিং কৰিছিল কিন্তু সেই ভিডিঅ'টো কিয় ৰাজহুৱা নহল এটা পৰ্যায়লৈকে ৰাজহুৱা হল যিটো পৰ্যায়ত জুবিন গাৰ্গে সাঁতুৰি আহি সেই নাওখনত ধৰিছিল ফেফাই আহি গতিকে সেইখিনিলৈকে দেখা হল তাৰ পিছত আৰু দেখা নগল গতিকে এতিয়া অসমৰ ৰাইজে সেইটো বিচাৰিছে আৰু চাব বিচাৰিছে গতিকে আপোনালোকে এটা কথা গম পাই লওক যে সিদ্ধাৰ্থৰ মোবাইলত সেই ভিডিঅ'টো আছিল আৰু সেই ভিডিঅ'টো সিদ্ধাৰ্থই ডিলিট কৰি দিছিল কাৰণ সিদ্ধাৰ্থৰ কথা মতে অমৃত প্ৰভাই সেই ভিডিঅ'বোৰ ডিলিট কৰিছিল বুলি এছআইটিৰ আগত প্ৰকাশ কৰিছে আৰু সেই কথা জনাইছেও মিডিয়া গতিকে দেখা গৈছে যে সেই বিশেষ ভিডিঅ'টো যদিও আছিল এই সিদ্ধাৰ্থৰ ওচৰত আৰু সিদ্ধাৰ্থই সেই ভিডিঅ'টো ডিলিট কৰি দিছে আৰু এতিয়া তদন্তকাৰী দলে আচলতে এনকুৱাৰী কৰি থকা সময়তে সেই ভিডিঅ'বোৰ যিবোৰ ডিলিট কৰিছে সেই ভিডিঅ'বোৰ ৰিকভাৰো কৰিছে হয়তো আৰু কৰিহে সেই সম্পূৰ্ণ কথাখিনি গম পাইছে যে আমাৰ মৰমৰ শিল্পীজনক কেনেকৈ হত্যা কৰা হৈছিল ক'ত হত্যা কৰিছিল গতিকে সেই ভিডিঅ'বোৰ এতিয়া এছআইটিৰ দলে আচলতে তদন্তৰ খাতিৰত পাব্লিছ কৰা নাই গতিকে আমি কোনেও সেই ভিডিঅ'বোৰ আমি পোৱা নাই দেখাব পৰা নাই কিন্তু এটা কথা যিবোৰ ভিডিঅ' সিদ্ধাৰ্থই মোবাইলৰ পৰা ডিলিট কৰিছিল বা অভিযুক্তসকলে ডিলিট কৰিছিল সকলো ভিডিঅ' যে ৰিকভাৰ কৰিছে এইটো নিশ্চয় সত্য হ'ব এইটো কাৰণেই কাৰণ এইটো সম্ভৱ এইটো অসম্ভৱ নহয় ৰিকভাৰ কৰাটো আৰু ৰিকভাৰ কৰাৰ পিছত তাত কি ঘটিছিল এই ভিডিঅ'বোৰত সম্পূৰ্ণৰূপে ওলাই পৰিব আৰু অসমৰ ৰাইজে গতিকেহে বিচাৰি আছে যে মৰমৰ শিল্পীজনক কেনেকৈ ক'ত হত্যা কৰা হ'ল এই কথাখিনি জানিবৰ কাৰণে চাওক সিদ্ধাৰ্থৰ লগত কেনেকৈ জুবিন গাৰ্গে হাঁহি মাতি কথা পাতিছে কিমান ফূৰ্তি কৰিছে কিন্তু আমাৰ মৰমৰ শিল্পীজনে বুজাই নাছিল যে মই গাখীৰ খুৱাই সাপ পুহি আছো বুলি গতিকে মোবাইল উদ্ধাৰ হ'ল মোবাইলত কি উদ্ধাৰ হৈছে এইখিনি সঠিক ৰূপত আদালতত জমা দিব এছআইটিৰ দলে কিন্তু আমাৰ হাতত এতিয়ালৈকে সেই ভিডিঅ'টো আহি পৰাহি নাই যিটো ভিডিঅ'ই আমাৰ সকলোকে বুকু কপাই দিব শেষৰটো ভিডিঅ' সিদ্ধাৰ্থৰ মোবাইলৰ হয় ভিডিঅ'টো এতিয়ালৈকে আমাৰ হাতত পৰাহি নাই ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো